Hi everyone, assalamu alaikum, namaskar. Mama suma apnalok hokkoluke mor enna eta vlog lo welcome janaisu. Aশা কৰো আপোনালোক সকলো ভালে আছে, মোৰ পিছে ভালে। মোৰ হাজবেন্ড ওলাই আহিছো এখন হাজি হোটেল। এই হোটেলখন আছে হৰবগাৰ ব্ৰিজখন পাৰ হৈ মানে। হোটেলৰ ভিতৰখন এবাৰ ভালকে আপোনালোকক দেখুৱাই দিছো। ইয়াতে তলতো সিট আছে আৰু এই চিৰি দি দেখিছেনে ওপৰত বহিব পৰাও সিট আছে মানে। আমি আহি পেলে ওপৰতে বহিলো। এই হোটেলখনৰ বিষয়ে মই মানে ফটো ভিডিঅ'ত ৰিলত বহুত দেখি আছিলো, তেতিয়া পাই ভাবি আছিলো এবাৰ আহিম, কাৰণ এই হোটেলখনৰ মানে চিকেন বিৰিয়ানী আৰু চিকেনৰ কাঠি কাবাবটো বোলে বহুত টেষ্টি বনায় মানে। সেইকাৰণে আহি গলো। মই আৰু হাজবেন্ড অৰ্ডাৰ কৰিলো চিকেন বিৰিয়ানী আৰু চিকেনৰ কাঠি কাবাব। চিকেনৰ কষাটো খাইছিলো, কিন্তু মোৰ কষাটো ইমান এটা টেষ্ট লাগা নাইকিয়া, কিন্তু বিৰিয়ানী আৰু চিকেনৰ কাঠি কাবাব সঁচাকে বহুত টেষ্টি বনাইছিল মানে। ইমান ভাল লাগিল খাই পেলাই। আৰু মোৰ আগৰ ব্লগ যদি আপোনালোকে চাইছে মানে গম পাব, মই ব্লগটো আধাতে শেষ কৰিছিলো। সেই আধাৰ পৰাই এইটো এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছো। আৰু আপোনালোকে আহি পেলাই ইয়াত ট্ৰাই কৰি এবাৰ খাব পাৰে মানে, তেতিয়া আপোনালোকে নিজেই গম পাব যে সঁচাকে চিকেন বিৰিয়ানী আৰু চিকেনৰ কাঠি কাবাবটো ইয়াতে বহুত মজা বনায় মানে। বাৰু ইয়াতে খাই বই তাৰ পাছতে আহিলো আইচক্ৰীম খাবৰ কাৰণে। আপোনালোকে ভাবিব চাগে এই দুটা ইমান ৰাক্ষসনে ইমান ঠাণ্ডাটো আইচক্ৰীম খায়, কিন্তু কি কম আৰু, মোৰ মানুহজনৰ অলপ গৰম বেছিয়ে, তেওঁ খাব আহিলে, সেইকাৰণে ময়ো খাই দিলো আৰু ৰখিবৰ কাৰণে নোৱাৰিলো। তাৰ পৰা আহোতে মই নাৰ্চাৰীত সোমাই পেলাই দুটা লাকি বেম্বৰ প্লান্ট লৈ আহিছো। দুটা এইটো কাৰণে আনিছো, এটা মানে হাজবেণ্ডে কলেজৰ কাৰণে লৈ যাব তেওঁৰ, আৰু এটা মই ঘৰত ৰাখিম। বৰ্তমান মই এনেকে পানী দি বটলতে ৰাখিছো, পিছত মই এইটো পটলৈ ট্ৰান্সফাৰ কৰিম। যেতিয়া কৰিম তেতিয়া আপোনালোকক দেখুৱাম বাৰু। গুড মৰ্নিং, আজি নেক্সট ডে মৰ্নিং হয়। ৰাতিপুৱাতে চাহ খালো বাৰু। তাৰ পাছত 11টামান বাজতে মোৰ এটা নাইকাৰ পৰা পাৰ্চেল আহিছে। ৰ'ব দেই, কি আছে মই দেখুৱাই আছো বাৰু, কিন্তু তাৰ আগতে মই কিটচেনত চিকেন ফ্ৰাই কৰি আছিলো মানে। পাৰ্চেলটো অহাৰ আগতে চিকেনখিনি মই নমাই লওঁ। এয়া মই চিকেন ফ্ৰাই কৰি আছো, হৈ গ'ল ফ্ৰাই কৰা, আৰু অলপ ইয়াতো অলপ ফ্ৰাই কৰা আছে। আজি চিকেন বনাম মানে। নাইকাৰ পৰা যে মৰ্ণিঙতে মোৰ পাৰ্চেল আহিছিলে, মই উলিয়াই ৰাখিছিলো, কিন্তু দেখুৱাইহে নহ'ল। এতিয়া দেখুৱাই দিওঁ। মই মামা আৰ্থৰ ৰাইচ ডিউই ব্ৰাইট ফেচ ৱাছ এটা লৈছিলো, আৰু ইয়াৰে প্ৰাইচ আছিলে 269, কিন্তু মই অলপ কম প্ৰাইজতে পাইছো বাৰু। তাৰ পাছতে লৈছিলো এয়া চুইচ বিউটি ডেইলি এছেঞ্চিয়েলছ ক্লিনজিং ৱাইপছ। এয়া পেকেট মই দুটা লৈছো। ইয়াৰ প্ৰাইচ আছিলে 89K, এইকেইটাও মই কমতে পাইছো। তাৰ পাছতে মই আৰু এটা চেম্পু বটল লৈছিলো, মই পিকচাৰটো দেখুৱাই দিছো বাৰু। সেই চেম্পু বটলটো নাহিলে কিয় জানো, কালি মানে আহে নেকি, তথাপি মই এইটো ব্লগতে আপোনালোকক চেম্পু বটলটো দেখুৱাই দিলো। সন্ধিয়া এতিয়া ওলাই আহিছো, বিশাললৈ আহিছো। মই আম্মা, ভাইটি আৰু ভাইটিৰ ৱাইফ। মোৰ হাজবেণ্ড অহা নাইকিয়া, মই আম্মাৰ লগতে আহিছো মানে। ভাইটিও অহা নাইকিয়া, অলপ দেৰিকে আহিব। ভাইটিৰ ৱাইফে আহিছে। ল'ৰা-ছোৱালী নাই, এই সৰু ল'ৰা-ছোৱালীৰ কাৰণে আহিলে ধৰ এইটো ছেকশ্যন ভাল, আৰু খেলনা চেলনা চব আছে নহয়। এইবিলাক গেম গম পালা, এইখিনিয়ে অলপ উঠাইছো আৰু কোনো নাই কাৰণে। কাইজা লাগিছে চেণ্ডেলবিলাক ধুনীয়া।
ষ্টিলৰো আছে ল'বা এইকেইটা ষ্টিলৰ খাইছিলোঁ এইটোৱে লোৱা নহ'লে ফুল আছে দেখিলি ফুল চব এইফালে কি আছে চব পিন্ধি আহিলা সৰু চাই আছে ডাঙৰ ডাঙৰ হোৱাইট কালাৰ এনেকুৱা টপ এটা লৈছোঁ টপটো দেখাওঁ এইটোৰ প্ৰাইচ আছে 299 তাৰপাছতে ল'লোঁ এটা বাল্টি আৰু বাল্টিটো হৈছে 99 এইটো লিখা আছে 299 হ'ল বাল্টি এটা লাগে আমাক সেইকাৰণে ল'লোঁ তাৰপাছতে এইটো এটা ল'লোঁ আলু পিঁয়াজ থ'বৰ কাৰণে আৰু ইয়াৰ প্ৰাইচ হৈছে 149 ইয়াতে লিখা আছে 149 এইটো আপুনি ফিটিং কৰি দিব মোক হা তাৰপাছতে এইটো এটা আচাৰ লৈছোঁ জলকীয়া আচাৰ এটা লগত এটা ফ্ৰী দিছে আৰু এইটো আছিলে 120 এটা লগত এটা ফ্ৰী হৈছে লাইটটো জ্বলাই ৰাখিছে যে দেখাত বেয়া হোৱা নাই ভিডিঅ'বিলাক তাৰপাছতে নেক্সট লৈছোঁ এখন প্লেট প্ৰাইচ হৈছে 149 ভাল লাগিছে না প্লেটখন ভাল লাগিছে আৰু ডিজাইনটো আনকমন লাগিছে সেইকাৰণে লৈছোঁ তাৰপাছতে লেছ লৈছোঁ এটাৰ লগত এটা ফ্ৰী এটা 50 টকা ইয়াৰ লগত এইটো ফ্ৰী তাৰপাছতে সেই বাল্টিটোৰ লগত এইটো এটা মিলাই মগ লৈছোঁ কালাৰটো মিলাই পেলাই আৰু ইয়াৰ প্ৰাইচ আছিলে 25 টকা লৈছে তাৰপাছত এয়া বিস্কুট ল'লোঁ এটা এইটো এটা চকলেটৰ বিস্কুট লৈছোঁ এইটো এটা বিস্কুট লৈছোঁ এয়া ফাৰ্ষ্টত নহয় মই দুটা লৈছোঁ বুজিছে মই ভাবিছোঁ চাগে এটা লগে এটা ফ্ৰী কিন্তু নহয় বোলে দুটা নে তিনিটা ল'লেহে এটা ফ্ৰী দিয়ে সেইকাৰণে মই এটাই ল'লোঁ এয়া তাৰপাছতে এইটো এটা বিস্কুট ল'লোঁ ইয়াৰ প্ৰাইচ হৈছে 90 এইকেইটাৰ প্ৰাইচ 20 টকা নে 22 টকা কি লৈছে এটা এইটো 30 লৈছে আৰু এইটো 22 তাৰপাছতে এইটো এটা টয়লেটৰ ব্ৰাছ এটা ল'লোঁ এইটো ব্ৰাছৰ কথা কৈছোঁ এইটো হৈছে 65 তাৰপাছতে এনেকুৱা দুটা প্লেট লৈছোঁ 20 টকাকৈ এটা ইয়াতে লিখা আছে 20 rupees প্লেটকেইখন ভাল লাগিল সৰু কিন্তু ভাল লাগিছে কাৰণে ল'লোঁ তাৰপাছতে এইটো কি বুলি কয় এইটো ৱাফাৰ লৈছোঁ এটাৰ লগত এটা ফ্ৰী দিছে এটা 50 টকাকৈ দুটা হৈছে এটাৰ লগত এটা ফ্ৰী নেক্সট এয়া দুখন প্লেট লৈছোঁ এনেকুৱা দুখন প্লেট লৈছোঁ এখন প্লেটৰ প্ৰাইচ হৈছে 40K এইকেইটা ফ্ৰী দিয়া নাই দেই দুখন এখন 40 rupeesকৈ লৈছে দুখন 80 লৈছে তাৰপাছতে এয়া দুটা লৈছোঁ প্লেট এয়া চিৰা খাব পাৰিব ইয়াৰ প্ৰাইচ হৈছে 60 তাৰপাছতে এইকেইটা 4টা প্লেট থাকে একেলগে 70 টকা 79 ইয়াতে লিখা আছে 79 এইটো কালাৰৰ মুৰি বাটিকেইটা যে আছে দেখিছে এই বাটিকেইটা আছে মানে সেইকাৰণে মই মিলাই পেলাই প্লেটো লৈ লৈছোঁ তেতিয়া সেট এটা হৈ যাব 4খন প্লেট 79 তাৰপাছতে এইটো কাঁহী বাটিৰ মাজৰ চাবোন প্ৰাইচ হৈছে 31 নেকি নহয় 89 ইয়াৰ প্ৰাইচ আছে ভালে হৈছে দুটা লৈছা তুমি খাই দিয়া যে এটাৰ লগত এটা ফ্ৰী হা তাৰপাছতে এইটো লৈছোঁ কাপোৰ ধোৱা চাবোন টাইট চাবোন ইয়াতে 4টা পিচ আছে 30 টকা লৈছে 3টা পিছৰ লগত এটা ফ্ৰী মানে 4টা কাপোৰকেইটা টাইট হৈ যাব তাৰপাছতে এইটো কাঁহী বাটিৰ মাজৰ কাৰণে ল'লোঁ 30 টকা লৈছে এইটো ইয়াতে 4টামান আছে 4টাই আছে চাগে তাৰপাছতে এখন চামুচ 10 টকাকৈ লৈছে গ্ৰীণ কালাৰ তোমাৰ এটা মোৰ মই এনেকুৱা 4খন চামুচ লৈছোঁ এয়া এনেকুৱা 4খন ভৱিষ্যতৰ দুটা কিনে 40 টকা আৰু এয়া ট্ৰে এখন লৈছোঁ 99
এনেকুৱা ব্লেক কালাৰ এখন ট্ৰে লৈছো ভালে লৈছে চাহটো বনাই নখোৱা ইমান ডাঙৰ নহয় মিডিয়াম সাইজৰ আৰু এটো লৈছে 99 আৰু এখন আছে এইখন কাৰ্পেট এখন লৈছো মানে বেডৰ সাইডত বিছনাৰ সাইডত পাৰা এখন কাৰ্পেট লৈছো মানে এখন লৈছে 299 300 লৈছে এখন কিমানখিনি দীঘল মই দেখাইছো দীঘলে আছে বিছনাৰ সাইডত পাৰিলে ভাল লাগে আৰু এখানে লৈছো বা ভালো কোনখন লৈছে আৰু এটো বহুত কিটা কালাৰ আছে গ্ৰীন আছিল ব্লু আছিল কিন্তু মোৰ এটো ভাল লাগিছে এখানে এটো লৈ এইখিনিয়ে বজাৰ আৰু নাই যিখিনি আছে গোটেইখিনি দেখুৱাই দিলো